হেল্ল' এভৰিৱান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ OBC স্কলাৰশ্বিপ 2025 বৰ্ষ মানে যিবোৰ ষ্টুডেণ্ট OBC কেটেগৰীত বিলং কৰা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে OBC স্কলাৰশ্বিপ ইতিমধ্যে ওপেন হৈ গৈছে 1 জুলাই 2025 তাৰিখৰ পৰা ওপেন হৈ গৈছে আৰু তোমালোকে 30 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে OBC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা সো এই ভিডিঅ'ৰ থ্ৰুদি গোটেইখিনি কথা ডিসকাস কৰিবলৈ লৈছোঁ সো ভালকে মন কৰি শুনিবা আৰু যদি নতুনকৈ আহিছা চেনেলটোত প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগন্তুক যিকোনো স্কলাৰশ্বিপ বা OBC স্কলাৰশ্বিপ ৰিগাৰ্ডিং যদি কিবা আপডেট আহে মই যাতে তোমালোকক দিব পাৰো বা তোমালোকে যাতে পোৱা মোৰ ভিডিঅ'বোৰ ওকে সো OBC স্কলাৰশ্বিপ আমি জানো সকলোৱে জানো যে OBC স্কলাৰশ্বিপটো হ'ল OBC কেটেগৰী ষ্টুডেণ্টৰ কাৰণে আৰু মই প্ৰথমে কৈ দিওঁ যে তোমালোকৰ NCL নালাগে ওকে NCL নালাগে যিবোৰ ষ্টুডেণ্ট OBC আছা তোমালোকৰ OBC স্কলাৰশ্বিপ এপ্লাই কৰিবা তোমালোকৰ NCL নালাগে ওকে তোমালোকৰ OBC সাৰ্টিফিকেট হলে হৈ যাব OBC সাৰ্টিফিকেট আছে যদি নো প্ৰবলেম তোমালোকৰ তাৰ কাৰণে এক্সট্ৰাকে NCL নালাগে NCL অনলি ফৰ যিবোৰ সাপোজ তুমি কলেজত এডমিশন লবা দেন তোমাক NCL লাগিব স্কলাৰশ্বিপৰ ক্ষেত্ৰত NCL নালাগে ওকে আৰু এটা কথা মেইন কথা বহুতে ভিডিঅ' বনাই আছে যে OBC স্কলাৰশ্বিপ এপ্লাই কৰিলে 40,000 পায় এইটো টোটালি মিছা কথা OBC স্কলাৰশ্বিপ আজিলৈকে 40,000 পোৱা নাই কোনেও পোৱা নাই ওকে ম্যাক্সিমাম 15,000 পাব পাৰে বাট মই অনেষ্ট কথা ৰিভিউটো দিছো অনেষ্ট কথা কৈ দিছো OBC স্কলাৰশ্বিপত 8,000 এজ পাৰ নোটিফিকেশন 8,000 দিয়ে বাট বহুত ষ্টুডেণ্টে 15,000 12,000 লৈকে পোৱা দেখা যায় যেতিয়া ফান্ড বেছি আহে OBC স্কলাৰশ্বিপত যদি ফান্ড বেছি আহে ষ্টেটত দেন পইচাটো ইনক্ৰিজ হয় কেতিয়াবা ওকে সেইখিনি কথা মনত ৰাখিবা যে ম্যাক্সিমাম 15,000 পাব পাৰা তুমি OBC স্কলাৰশ্বিপ এপ্লাই কৰিলে ওকে আৰু ইয়াতে লিখা আছে 8,000 তো পাবাই যদি এপ্লাই কৰা 8,000 পাবা নরমালি নোটিফিকেশনত 8,000 আছে আৰু ম্যাক্সিমাম যদি দিয়ে 12,000 15,000 লৈকে OBC স্কলাৰশ্বিপ দিয়ে 40,000 হেবোৰ ভুৱা ইনফৰমেশন নলবা যে 40,000 দিয়ে 40,000 নিদিয়ে ওকে এখিনি গল আৰু 30 ছেপ্টেম্বৰ 2025 বৰ্ষৰ লাষ্ট ডেট তোমালোকে লাষ্ট ডেট এপ্লাই কৰিব পাৰিবা এতিয়া আহো কোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা মানে কোনবোৰ কোৰ্সৰ ষ্টুডেণ্টে তোমালোকে BA BSc BCom কৰা বা ডিপ্লোমা ITI কৰা পলিটেকনিক কৰা BA LLB কৰা BBA কৰা যিকোনো কোর্স কৰা ইঞ্জিনিয়াৰিং কৰা তাৰ পিছত বিফার্ম কৰা নার্সিং কৰা যিকোনো 5 ইয়াৰ ইন্টিগ্ৰেটেড কোর্স কৰা সকলো ষ্টুডেণ্টে OBC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা যদি তুমি OBC ক্যাটেগৰীত বিলং কৰা দেন তুমি OBC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা তুমি যিকোনো কোর্সত ফ্ৰেশ ষ্টুডেণ্ট হ'ব লাগিব সাপোজ মই এই ইয়াৰ এডমিশন লৈছো BA LLB দেন মই এপ্লাই কৰিব পাৰিম যদি মই OBC ক্যাটেগৰীত বিলং কৰো সো এইখিনি কথা ভালকে মনত ৰাখিবা যে ইঞ্জিনিয়াৰিং কৰা পোস্ট গ্ৰেজুৱেট কৰা তাৰ পিছত ডিপ্লোমা কোর্স কৰা ITI কৰা যিকোনো কোর্স কৰা 2 ইয়ার্স কোর্স কৰা 3 ইয়ার্স কোর্স কৰা নো প্ৰবলেম তোমালোকে এলিজিবল বাট তোমালোকৰ কলেজ নাকৰ বা ইন্টিগ্ৰেটেড এফিলিয়েটেড হ'ব লাগিব ডিফারেন্ট ইউনিভাৰ্সিটিৰ এফিলিয়েটেড হ'ব লাগিব বা ইন্টিগ্ৰেটেড হ'ব লাগিব বা অটোনমাস কলেজ হ'ব লাগিব আদারওয়াইজ নোপোৱা যদি প্ৰাইভেট হয় তথাপিও পায় যদি ইউ-ড্যাশ কোড থাকে তোমালোকৰ কলেজৰ যদি ইউ-ড্যাশ কোড থাকে দেন তোমালোক এলিজিবল সো মই কোর্সখিনি কৈ দিলো ওকে এতিয়া আহো যে তোমালোকৰ পার্সেন্টেজ প্লিজ ভালকে মন কৰিবা যিবোৰ ষ্টুডেণ্টৰ OBC ষ্টুডেণ্ট এইচএস ফাইনাল দি পাস কৰি ডিগ্ৰীত নাম লগাইছা যদি তোমাৰ 75 প্লাস আছে পার্সেন্টেজ 75 বা 75% প্লাস আছে প্লিজ ঈশানোদয় কৰিবা OBC নকৰিবা OBC স্কলাৰশ্বিপ নকৰিবা সেই কাৰণে মই কৈছো মোৰ গটেকেটা ভিডিও তোমালোকে চোৱাটো দৰকাৰ ওকে মই ঈশানোদয় বনাইছো OBCও বনাই আছো SC স্কলাৰশ্বিপও বনাম সো ইচ এন্ড এভৰি ষ্টুডেণ্ট চাবা সো তোমালোকে 75 ওপৰত পার্সেন্টেজ আছে যদি দেন ঈশানোদয় কৰা মোস্ট প্ৰবাবলি 100% নকওঁ 90% চান্স আছে তোমালোকে ঈশানোদয় পাবা 75 ওপৰত আছে যদি আৰু যদি 75 তলত আছে দেন তোমালোকে OBC স্কলাৰশ্বিপ কৰা ওকে OBC স্কলাৰশ্বিপ কৰা ৰিস্ক মানে সবতে ৰিস্ক আছে বাট 75 তলত আছে যদি OBC স্কলাৰশ্বিপ কৰা যদি তথাপি মন আছে যে ঈশানোদয় কৰি থও মই পাব পাৰো দেন তোমাৰ ইচ্ছা
বাট মই প্ৰিফাৰ কৰিম বা মই তোমালোকক ছাজেষ্ট কৰিম 75ৰ তলত আছে যদি OBC স্কলাৰশ্বিপ কৰিবা most probably 15,000 বা 12,000 এটা প্ৰতি বছৰে পাবা আৰু এইটো ৰিনিউৱেল কৰিব পাৰিবা তোমাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ গ'ল তুমি ছেকেণ্ড ইয়াৰত ৰিনিউৱেল কৰিবা এগেইন পইচা পাবা থাৰ্ড ইয়াৰত ৰিনিউৱেল কৰিবা এগেইন পইচা পাবা এনেকুৱা ৰিনিউৱেল চলি থাকিব চাইকেল এটা চলি থাকিব প্ৰতি বছৰে 12,000 বা 15,000 বা 8,000 তোমালোকে টকা পাবা তাৰে কাৰণে OBC স্কলাৰশ্বিপ আৰু ঈশানোদয়ত প্ৰতি বছৰে 80,000 সো এইকাৰণে কৈছোঁ 75 আছে যদি এটলিষ্ট ঈশানোদয় কৰা 70 তলত আছে যদি OBC স্কলাৰশ্বিপ কৰিবা এতিয়া তোমালোকে এপ্লাই কেনেকৈ কৰিবা এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে তোমালোকে এপ্লাই কৰাৰ আগত OTR বনাব লাগিব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তোমাৰ আধাৰ নাম্বাৰ আৰু ফোন নাম্বাৰ দি ওকে তাৰপিছত তোমালোকে OBC NSP পৰ্টেলত OBC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা তোমালোকে স্কিম OBC স্কলাৰশ্বিপ সিলেক্ট কৰিবা তাৰপিছত তোমালোকৰ ইনকাম তোমাৰ মাৰ্কশিট লাগিব ফাৰ্ষ্ট সেকেন্ড তোমাৰ ইনকাম ঘৰৰ ইনকাম লাগিব ইনকাম সাৰ্টিফিকেট আৰু ইনকামটো তোমাৰ বিলো 2.5 লাখ ইয়াতে যিখন নোটিফিকেশন মই চাই আছো NSP পৰ্টেলত 2.5 লাখ আছে বিলো 2.5 লাখ বা বিলো 2.5 লাখ ইনকাম ঘৰৰ ইনকাম হ'ব লাগিব OBC স্কলাৰশ্বিপ যদি এপ্লাই কৰা আৰু ইনকাম সাৰ্টিফিকেট লাগিব তোমাৰ মাৰ্কশিট লাগিব তাৰ পিছত বনফাইড যেতিয়া এপ্লাই কৰিবা বনফাইড এখন সাৰ্টিফিকেট ওলাব সেই সাৰ্টিফিকেটখন কলেজত লৈ তোমালোকে ফিল আপ কৰি আনি এগেইন আপলোড কৰিব লাগিব তাৰ পিছত তোমাৰ OBC সাৰ্টিফিকেট লাগিব তাৰ পিছত কোড এফিডেভিট এখন বনাব লাগিব যাতে তোমালোকে তাতে লিখা থাকিব যে তুমি বেলেগ স্কলাৰশ্বিপ এপ্লাই কৰা নাই যদি কৰা দেন দুইটা ক্যান্সেল হৈ যাব যদি NSP পৰ্টেলত যিকোনো দুটা স্কলাৰশ্বিপ যদি কোনোবাই কৰে দেন দুইটা ক্যান্সেল হৈ যাব সো সেই কাৰণে সেই কোড এফিডেভিট সো আৰু বেছি একো বস্তু নালাগে তোমাৰ কি কয় OBC সাৰ্টিফিকেট তোমাৰ মাৰ্কশিট তাৰ পিছত ইনকাম সাৰ্টিফিকেট আৰু তোমাৰ এফিডেভিট বনফাইড এইখিনি বস্তু হলে হল আৰু ডমিসাইলৰ জাগাত তোমালোকে PRC দিব পাৰা বা আধাৰ কাৰ্ডো দিব পাৰা আৰু এটা বস্তু লাগে ফ্ৰেণ্ডশিপ কাৰ্ড এটো ষ্টেট বা কলেজ স্কলাৰশ্বিপ আন্ডাৰ স্কিম মানে তোমালোকে ষ্টুডেন্টে বনাব পাৰে কলেজৰ পৰা বনাব পাৰা যদি লাগে যদি এপ্লাইৰ সময়ত খুজে যে ফ্ৰেণ্ডশিপ কাৰ্ড লাগে বা কিবা লাগে হেতু যেতিয়া এপ্লাই কৰিবা যদি লাগে দেন তুমি কলেজৰ পৰা আনিব পাৰা ওকে the friendship card a card issued by the state government or UT administered to the student eligible for the scholarship under the scheme তোমালোকে নিজেও বনাব পাৰিবা ফ্ৰেণ্ডশিপ কাৰ্ড অনলাইন তাৰ কাৰণে মই ভিডিও দি দিম আৰু ফ্ৰেণ্ডশিপ কাৰ্ড কেনেকৈ বনায় যদি লাগে যদি এপ্লাই কৰাত লাগে মই এতিয়ালৈকে কাৰোবাৰ এপ্লাই কৰা নাই যেতিয়া এপ্লাই কৰিম যদি লাগে দেন মই তোমালোকক দি দিম বাট মেইন ডকুমেণ্টছখিনি হ'ল তোমাৰ OBC সাৰ্টিফিকেট তোমাৰ মাৰ্কশিট তোমাৰ ইনকাম বনফাইডটো ওলাই যাব এফিডেভিট যদি PRC আছে PRC দিবা আদাৰৱাইজ নাথাকিলে ডমিসাইল দিবা নাথাকিলে আধাৰ কাৰ্ড দিব পাৰা একসেপ্ট হৈ যাব মোৰ মতে একসেপ্ট হৈ যাব মোষ্ট প্ৰবাবলি তোমালোকে ডমিসাইলটো দিবা আধাৰ কাৰ্ডটো কেতিয়াবা দিয়ে কিছুমানে বা গাঁওবুঢ়াৰ সাৰ্টিফিকেট বা আমি গাঁওবুঢ়াৰ সাৰ্টিফিকেট ইংলিছত দিয়ে নাইবা তোমাৰ মিউনিচিপাল কৰ্পোৰেশ্যনৰ যেটো বোৰ্ড হেতু বোৰ্ডৰ পৰা সাৰ্টিফিকেট আনি দিয়ে ওয়াৰ্ড কমিশনৰ পৰা হেবোৰ দিয়ে তো এইখিনি আছিল মেইন আপডেট তোমালোকে যিকোনো কোর্স কৰা BA BSc কৰা BCom কৰা তোমালোকে সকলো এলিজিবল তোমালোকে এপ্লাই কৰিব পাৰিবা OBC স্কলাৰশ্বিপ আৰু টকাখিনিও কৈ দিছো আৰু বাকি যদি কিবা প্ৰবলেম পোৱা এপ্লাইৰ সময়ত 100% আহি কমেন্ট কৰিবা যিকোনো স্কলাৰশ্বিপৰ আন্ডাৰত আৰু কিবা কিবি আপডেট আহিলে মই যেতিয়া এপ্লাই কৰি দিম বা কাৰবাৰ এপ্লাই কৰিম মই 100% আৰু কিবা যদি নতুন আপডেট আহে মই 100% জনাবলৈ চেষ্টা কৰিম থ্যাংক ইউ এভৰিৱান ভিডিওটো চোৱাৰ কাৰণে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা ওকে আৰু মেইন কথাটো হ'ল পাৰ্সেন্টেজ যদি 75 ৰ ওপৰত আছে OBC কৰা কি ঈশানোদয় কৰা আৰু 75 ৰ তলত আছে যদি OBC স্কলাৰশ্বিপ কৰা আৰু মেইন আৰু কেইটাবা দুই এটা কথা আছে বাকি তোমালোকৰ এতিয়া এপ্লাই নকৰিবা এতিয়া কলেজ বন্ধ আছে কিয়নো তোমালোকৰ বনফাইড সাৰ্টিফিকেট সিগনেচাৰ কৰাব লাগিব প্ৰিন্সিপালৰ পৰা বা ষ্টাম্প মাৰিব লাগিব সো আগষ্টত বেষ্ট সুইটেবল টাইম তোমালোকে যিকোনো স্কলাৰশ্বিপ এপ্লাই কৰাৰ NSP ৰ আন্ডাৰত থ্যাংক ইউ এভৰিৱান ভিডিওটো চোৱাৰ কাৰণে লাইক এণ্ড সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবা থ্যাংক ইউ